নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিৰ এটা বিশেষ ঘটনাক লৈ ৰাজ্যজুৰি চৰ্চা। ঋষিৰাজ হাজৰিকা দাদা, আপোনাক ধন্যবাদ। বহুত সহায় কৰিলে ঋষিৰাজক ধন্যবাদ দিছোঁ আৰু তেখেতে চব কামতে আগবাঢ়ি যায়। জ্বলি গৈছিল ভঁৰালৰ ধান, সৰ্বনাশী জুইয়ে শেষ কৰিছিল সকলো। জ্বলি ছাই হোৱা টুনিৰাম মুদৈৰ ঘৰখন নতুনকৈ সজালে এজন যুৱকে। জুই লগা সময়ত মই ঘৰত নাছিলোঁ, আমাৰ ল'ৰা দুটা আছিলে। মই লালুকলৈ গৈছিলোঁ, তাৰপৰা লালুকৰ পৰা আহি পোৱালেহি ঋষিৰাজ দাহঁতৰ মানুহ আহি পেলাই গোটেই জুই নুমুৱাৰ পৰা ধৰি চব সহায় কৰিছেহি। মই ঘৰত নাছিলোঁ। ৰঙানদীৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ নেতৃত্বত এদল যুৱকৰ মহানুভৱতা। আজি আমাৰ এই বিপদৰ সময়ত আমাৰ এতিয়া যিটো বিপদ, ঘৰততো একোৱেই নাই, চব পুৰি আদায় হৈ গ'ল। ঋষিৰাজ দা বাহিৰতে আছিলে কোৱা শুনিছোঁ। তেখেতৰ যিখিনি ধৰক লগৰ মানুহ সেইখিনি আহি পেলাই বিচনাৰ পৰা ধৰি কাপোৰ কানিৰ পৰা ধৰি চাউল দালি সকলোবোৰ বস্তু দি আমাক আজি যেন ৰাতিটো থাকিবলৈ ধুনীয়া সুবিধা কৰি দিছে। ঋষিৰাজক আমি ধন্যবাদ দিছোঁ। জুই নুমুৱাৰ পৰা ঘৰখনৰ সকলো সম্পদ ক্ৰয় কৰি দিলে যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ কাৰ্যকৰ্তাই। নৱগঠিত ৰঙানদী বিধানসভা সমষ্টিত সংঘটিত হোৱা এটি বিশেষ ঘটনাই সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নৱগঠিত সমষ্টিটোৰ এগৰাকী জনপ্ৰিয় যুৱ নেতা হৈছে ঋষিৰাজ হাজৰিকা। মানৱতাবাদী প্ৰমূল্যবোধৰ বাবে সদায় চৰ্চিত ৰঙানদীৰ ঋষিৰাজ হাজৰিকা। শেহতীয়াকৈ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ লালুক পঞ্চায়তৰ খেৰবাৰী গাঁৱত সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাত যুৱ নেতা ঋষিৰাজ হাজৰিকাই সামাজিক দায়িত্ববোধৰ যি ধৰণে উদাহৰণ দাঙি ধৰিলে, তাৰ বাবে যুৱ নেতাগৰাকীৰ আদৰ্শক একেমুখে শলাগ লৈছে ৰঙানদীবাসীয়ে। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ লালুক পঞ্চায়তৰ খেৰবৰী গাঁৱৰ নিবাসী শ্ৰী টুনিৰাম মুদৈৰ বাসগৃহত আজি দিনৰ প্ৰায় 1 বজাত ঘৰত জ্যেষ্ঠ কোনো নথকাৰ অৱস্থাত জুই লাগে। সৰ্বনাশী অগ্নিকাণ্ডত ৰাখি থোৱা গোটেই ধান জ্বলি ছাই হোৱাৰ লগতে যাৱতীয় নথিপত্ৰসহ নগদ ধন আৰু সা সামগ্ৰীসহ প্ৰায় 2 লাখ টকাৰ সম্পত্তি জাহ যায়। কিন্তু এই জুই নিৰ্বাপিত কৰিবলৈ উঠি পৰি লাগে এদল যুৱক। আচলতে বৰ দুখৰ খবৰ বুলি ক'ব লাগিব। আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ কিছু আমাৰ কাৰ্যকৰ্তা চলি আছিলে আজি দক্ষিণ লালুক গাঁও পঞ্চায়তত। হঠাতে প্ৰায় আধা ঘণ্টাৰ মানৰ আগত আমি গম পালোঁ যে খেৰবৰী অঞ্চলৰ আমাৰে ভাতৃ, আমাৰে কাৰ্যকৰ্তা টুনিৰামৰ ঘৰত জুই লাগিল বুলি আমি ততাতৈয়াকৈ আহি দেখিলোঁ। আৰু তেতিয়ালৈকে জুই আচলতে নুমাইছিলে। কিন্তু আচৰিত কথা কি, আজি এই জুই পুৰাৰ কাৰণে ঘৰখনৰ সৰ্বশান্ত হৈ গ'ল, একোৱেই নাই। আমি ভিতৰ চোৱাত চাইছোঁ, বিচনাৰ পৰা আৰম্ভ কৰি তোচকৰ পৰা আৰম্ভ কৰি অন্ততঃ তেওঁলোকৰ গৃহিণীৰ পিন্ধনৰ কাপোৰলৈকে একো বচাব নোৱাৰিলে। আৰু এই দুখৰ সময়ত আমি আহ্বান কৰিম গাঁওবাসীৰ লগতে আমি যিসকল ব্যক্তি আছোঁ ইয়াত, সকলোৱে যাতে অকণমানকৈ কিঞ্চিত হ'লেও সহায় আগবঢ়ায়। আৰু আমি আশ্বাস প্ৰদান কৰিছোঁ তেখেতক, যিহেতু আমাৰ পঞ্চায়ত প্ৰতিনিধিও আছে, পঞ্চায়ত সভানেত্ৰী ইয়াতে আছে, আমাৰ ফালৰ পৰা যিমানখিনি কৰিব লাগে আমি তেওঁক আশ্বাস প্ৰদান কৰিছোঁ। আমি তেওঁ অন্ততঃ এখন বিচনা, পিন্ধনৰ কাপোৰকেইটা বা খোৱা বোৱা যি ৰেচনৰ ব্যৱস্থা, সেইটো আমাৰ ফালৰ পৰা আমি কৰি দিছোঁ। আৰু মোক লগে লগে মোৰ জ্যেষ্ঠ ককাইদেউ ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই ফোন কৰিলে যে তই তালৈ যা, শিল্পীকো মাতি দিয়ে। আৰু সেইমতে আমি ইয়াত আহি পালোহি। আৰু দাদাই সম্পূৰ্ণ আশ্বাস প্ৰদান কৰিছে, তেওঁলোকৰ অনাগত সময়ত যদি কিবা কৰিব লাগে আমি নিশ্চয় তেওঁলোকৰ লগত পৰিয়ালৰ সৈতে সমানে থিয় হ'ম। ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ কাৰ্যকৰ্তাসকলৰ তৎপৰতাত নতুন জীৱন পালে টুনিৰাম মুদৈৰ পৰিয়ালে। ঋষিৰাজ দাদা আজি আমাক বহুত সহায় কৰি কাপোৰে কানিয়ে ঘৰে দুৱাৰে বাতি কাঁহীৰ পৰা ধৰি লৈ গোটেইখিনি দি চাউলৰ পৰা তেল নিমখৰ পৰা যিমানখিনি আমাক আজি লাগে গোটেইখিনি পুৰি শেষ হোৱাৰ পিছত ঋষিৰাজ দাই গোটেইখিনি আমাক দি পেলাই এতিয়া চাংটাং একেবাৰে পাৰি কৰি থৈ লোৱাকেইটাই ঋষিৰাজৰ লগৰ ল'ৰাকেইটাই পাৰি কৰি থৈ পেলাই ঘৰলৈ। যুৱ নেতা ঋষিৰাজ হাজৰিকাৰ এই প্ৰশংসনীয় কাৰ্যই সঁচা অৰ্থত সেই বিশেষ গীতটি প্ৰাসংগিক কৰি তুলিছে। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা। নিউজ ডেস্ক ৰিপোৰ্ট, কাৰেণ্ট ট্ৰেন আছাম।